বৰ্তমান মই ডিমৌ গছজোপা তলত বহি আছোঁ মোৰ পুখুৰী পাৰত। এই এটা সুন্দৰ পৰিৱেশত থাকি ভাল লগা এটা মুহূৰ্ত। এইটো মোৰ পুখুৰী পাৰত এনেই ভাল লাগে মানে, বাকী একো নাই। ককাই কিনো ক'ম, আপোনাৰ কথা মতে ভোট দি জিকাই দিলোঁ বিজেপিক। সৰ্বানন্দ জিকিলে টিংখাং সমষ্টিৰ পৰা বিপুল ভোটত, সকলোৱে জানে। টিংখাং সমষ্টিটোৰ ওপৰতে ভৰসা কৰে আৰু যিহেতু আমাৰ বিমল বৰা ডাঙৰীয়া, মই ভাল পাওঁ তেখেতৰ কৰ্মবিলাক বা কামবিলাক ভাল লাগে। আৰু ককায়ে ক'লে দে সহায় কৰি দে ভাইহঁত, জিকাই দে। জিকাই দিলোঁ। জিকাৰ পাছত কি কৰে কি নকৰে তেখেতলোকৰ কথা, তেখেতলোকে কৰিব। আৰু ককায়েতো নিশ্চয় আমাৰ সমষ্টিটোৰ কাৰণে ভাল কথাই চিন্তা কৰে বাৰু, কৰি আছে, কাম কৰিব ভৱিষ্যতেও। আগন্তুক দিনক আমি নক'লেও নিজে ভাবি গুণি সকলো ভাল কামেই কৰি থাকে। খালি এটা প্ৰব্লেম ক'বলৈ বেয়া লাগে, ক'লে দুখ লাগে। এই পানী দেখিছে আপোনাৰ বিশাল এই পথাৰখনত অকল পানী, ভৰপূৰ পানী। মই আপোনালোকক দেখুৱাইছোঁ। এই মানে পানীটোৰ সমস্যাটো কি হ'ল, এই লেঙেৰী এলেকাটো পানী, আমাৰ এইফালে এখন গেট আছে, সৰু গেটখনে ওলাই যায় পথাৰ পানী। এজাক বৰষুণ দুইজাক ডাঙৰ বৰষুণ দিলে পানী হৈ যায়। তাত মানে পানী যোৱা যিটো ব্যৱস্থা আচলতে একদম সৰু কাৰণে ধৰক পানীটো সময় লাগে ওলাই যাওঁতে। তো তাৰ কাৰণে বিশেষকৈ নিগমবাসী ৰাইজৰ প্ৰব্লেম হয়। নামডাঙৰ পৰা এডোখৰ দেখে আপুনি, ভৰালি মেচলেও সকলোবিলাকৰ পথাৰত পানী হৈ যায়, মানে ধানটো মাৰি দিয়ে ভাদ মাহতো। কিন্তু বাম চনকীয়াবিলাকৰ নেমাৰে, 10 চনকীয়াবিলাক মাৰি দিয়ে। সেইটো কাৰণে দুখ লাগে। তাৰপৰা আৰু এটা মোৰ ভয়, মানে যদি বানপানী হৈ যায়, বেছিকৈ দুজাক বৰষুণ দিলে মোৰ পুখুৰী পাৰটো যিহেতু ওখ যদিও মানে, তো সৰহকৈ মাছ মেলিবলৈ মনত এটা ভয় ভাৱ থাকে, পাৰটো ডুবি যায়। সেইকাৰণে মাছবিলাক ওলাই গ'লে মোৰ ধ্বংস হয়। আৰু ভালে কি বছৰ বেগ মাৰিবলগীয়া, বহুত কষ্ট কৰি মাছকেইটা মেলোঁ। মেলাৰ পাছত ওলাই গ'লে বিৰাট দুখ লাগে, মানে উপায়ো নাই। তো আৰু এটা প্ৰব্লেম, মানে আমাৰ প্ৰব্লেম কি, আমি চৰকাৰী সাহাৰ্যবিলাক ধৰক এতিয়া মীন বিভাগৰ পৰা পাবলৈ আমি সক্ষম নহয়। কাৰণ আমি ভূমিহীন বুলি ক'লেও বেয়া নহয়। আচলতে আমাৰ মাটি কোনডোখৰনো আমাৰ মাটি সেইটো জানিবলৈকে মানে আমাৰ পটা এখন নাই। আৰু যিকোনো এতিয়া আপোনাৰ ধৰক এগ্ৰিকালচাৰৰ পৰা আমি এটা চলাৰ এখনৰ সহায় পাবলৈও আমাৰ সক্ষম নহয়, কাৰণ ডকুমেণ্টছ বিচাৰে, তোমাৰ মাটি পটাখন লাগে, খাজনা ৰচিদ লাগে। তেনেকুৱাবিলাক আমাৰ হাতত নাই আচলতে। আশা কৰোঁ বিমল বৰা দেৱ থাকোঁতেই, মানে যিহেতু আমি নিজৰ বুলি ভাবোঁ, তই মই এইটো আমাৰ অসমীয়া সমাজত চলেই, ককাই বুলি ভাবোঁ ধৰক, মৰমৰ ককাইটোৱে যদি অকণমান সহায় কৰি আমাৰ নিগমবাসী ৰাইজক অন্ততঃ পটাখন, কাষতে থকা ভৰালি মিচিং গাঁও, এইবিলাক ভোগালী পৰা যিহেতু হৈছে, তো বালিজান চানি এইবিলাকৰ পটা আছে, আমাৰ নিগমখন আচলতে বাদ পৰি আছে মাটিৰ পটাখনৰ বাবে। তো পটাখন যদি দিয়ে ভাল হ'ব বুলি ভাবোঁ, কিছুমান সুবিধা ল'ব পাৰিম। সাধাৰণ নিষ্পিয়াৰ, মানে আমি খেতিয়ক মানুহ, খেতি নকৰিলে আমি খাব নোৱাৰোঁ। কোৰ নচলালে আমাৰ নচলে, পেট নভৰে। তো দা নচলালে আমাৰ কাম নহয়। তো চাকৰি নাই, বাকৰি নাই। সামান্য পটাখনৰ পৰা যদি আমি অকণমানো কিঞ্চিতো চৰকাৰৰ পৰা স্প্ৰে এটা বিচাৰিলেও আমাক পটাখন লাগে বুলি কয়। যিকোনো কাৰণত আমাক মাটি পটাখন বহুত জৰুৰী প্ৰয়োজন। আৰু এখন আমাৰ নিগমৰ, বিশেষকৈ পূবেৰুণ কৃষি ফাৰ্ম নিগমৰ পানী নিগম গাঁওখনৰ মাজত থকা সমূহ ৰাইজ ধৰক বা নিগমৰ ভৰালি সকলোৱে পানীৰ সমস্যা। পানীটো হয়, পানী হ'লে আমাৰ সমস্যা। পানীটো ওলোৱা যদি গেটখন, মানে যিখন হাকৈ বিললৈ যোৱা নামডাঙৰ জানে হৈ যিটো যায়, সেই গেটখন যদি অলপ ডাঙৰ কৰিব পৰা অপশ্যন আছে, বা চিন্তা কৰি চাব, যদি পাৰে বহল কৰা যদি সুবিধা আছে, কিবা আঁচনিয়ে ঢুকি পায়, আৰু পানী ওলাই যোৱা জানটো যদি বনায়, তো ৰাজহুৱা অনুষ্ঠানবিলাকৰ কাৰণে যদি সৰু সুৰাকৈ হ'লেও ধৰক কিবা এটি দিয়ে, ৰাজহুৱা ফিচাৰীয়ে হওক নিগমখনৰ, বা হৰি মন্দিৰৰ নামতে ধৰক, এনেকুৱাবিলাক অনুদান যদি দিয়ে, ৰাইজখনৰ উপকৃত হ'ব। লগতে নিবনুৱাবিলাকে ধৰক আনৰ ঘৰত হাজিৰা কৰিব বাহিৰলৈ যাবলগীয়া অৱস্থাত নহয়। তাকে কৈছোঁ, আমাৰ ইমান দৰকৈ আমি চিন্তা কৰিব পৰা আমাৰ মগজ নাই। তথাপিতো যিকণ আছে সেইকণে দুষাৰ কথা কৈছোঁ। ভুল ভ্ৰান্তি হ'লে মাফ কৰিব। আপোনালোকৰ পৰা সদায় পজিটিভটো মই পোৱাটোৱেই বিচাৰোঁ। মোৰ পৰা যাতে আনে অপকাৰ নহয়, আনৰ ক্ষতি নহয় মোৰ কথা বতৰাই, সেইটো সদায় মই গুৰুত্ব দিওঁ। আৰু বাকী কি ক'ম, দেখুৱাই আছোঁ। মই খালি কাম কৰি বিৰাট ভাল পাওঁ, আৰু কাম কৰিবলৈ পইচা লাগে। আমি দেউতাৰ চাকৰি নাই, মা ঘৰৰ ৰান্ধনী, ইমান টেঙৰ ভেঙৰ নাছিলে। তো ঘৰত পৰিয়ালত চাকৰি নাই বুলি ক'লেও বেয়া নহয়। আপোনালোকৰ মৰম চেনেহবোৰে মোৰ উজ্জ্বল ভৱিষ্যত হ'ব বুলি ভাবিছোঁ বা আশা কৰিছোঁ।
মোৰ ভিডিঅ'বিলাক চাব, যদি চাই ভাল পায় অকণমান মৰম দিব, তাক লৈ সুখত থাকিম বুলি ভাবিছোঁ।